ফিটনেস আমি সকলে আজিকালি শৰীৰৰ যতন লওঁ শৰীৰত আমি প্ৰধানকৈ গুৰুত্ব দিওঁ নহয় নে কিন্তু ফিটনেস মানে কি ফিটনেস কেনেকুৱা আজি আমি এনেকুৱা এজন ব্যক্তিৰ লগত আছো তেখেতৰ ফিটনেস জাৰ্নি তেখেতৰ এজ সকলোখিনি আপোনালোকে যেতিয়া জানিব আচৰিত হ'ব তেখেতে নেশনাল ইনফৰমেটিক্স সেন্টাৰ গভৰ্নমেন্ট অফ ইণ্ডিয়াৰ ডেপুটি ডাইৰেক্টৰ জেনেৰেল হিচাপে অৱসৰ লোৱাৰ পাছত বৰ্তমান গুৱাহাটী হাইকোৰ্টৰ সিনিয়ৰ আইটি কনসালটেন্ট হিচাপে কৰ্মৰত ওয়েলকাম টু আনকাট কনভাৰসেশন মই জ্যোতিষী ডিম্পল স্যার আপোনাক নমস্কাৰ নমস্কাৰ খুব ভাল লাগিছে আজি ফাৰ্স্ট টাইম পডকাষ্টত আহিছো আৰু বিশেষকৈ এটা সাবজেক্ট আপুনি যেটো টপিক ফিটনেস একচুয়ালি আপুনি যদি ফিটনেসৰ ডেফিনেশন বেলেগৰ কাৰণে বেলেগ ইটস বেসিক্যালি ইন্ডিভিজুয়ালিস্টিক মানে আপুনি বেলেগৰ ওপৰত ডিপেন্ডেন্সি হ'ব নালাগে আপুনি নিজৰ কামবিলাক নিজে কৰিব পাৰিব লাগে আপোনাৰ যদি অসুখ হয় আপুনি ৰিকভাৰি ফাস্ট কৰিব লাগে সো देयर आर লট অফ থিংস আৰু আপুনি যদি ফিটনেস এজ এ স্পোর্টস বা একচুয়াল ফিটনেস ডেফিনিশন হিচাপে চাবলৈ যায় ফিটনেস বুলি ক'লে আমি সাধাৰণতে চাৰিটা বস্তু বুজো এটা হৈছে আপোনাৰ এন্ডুৰেন্স ফিটনেস আৰু এটা হৈছে আপোনাৰ ষ্ট্ৰেংথ ফিটনেস আৰু লাষ্ট দুটা হৈছে আপোনাৰ ফ্লেক্সিবিলিটি আৰু ব্যালেন্সিং সো এই চাৰিটা যদি কম্বাইন কৰে তেতিয়া হলে আপুনি ওভাৰঅল ফিটনেসৰ মানে পিকচাৰ এটা পায় সাধাৰণতে সেইখিনিয়ে গুৱাহাটীৰ পৰা 2022 চনত চাই ন হয় 2022 চনৰ এপ্ৰিলত বহাগৰ সময়ত তেখেতে গুৱাহাটীৰ পৰা কাজিৰঙালৈ সাইক্লিং কৰিছিলে আৰু কন্টিনিউ 18 to 19 আৱাৰ্ছ লৈকে কন্টিনিউ তেখেতে সাইক্লিং কৰিছে from Guwahati to Kaziranga সেই এক্সপেৰিয়েন্সটো কওকচোন কোভিডৰ পাছত মই সাইক্লিং ষ্টাৰ্ট কৰিছিলো হয় এনে প্ৰথমতে এনে লেজাৰলি তাৰ পিছত সাইক্লিং বিকেম মাই মানে মেডিটেশনৰ দৰে হৈ গ'ল মোৰ আৰু সোলো সাইক্লিং মই কৰো মানে কি হয় বেসিক্যালি মই মাৰ্শাল আৰ্ট কৰো মাৰ্শাল আৰ্টত এন্ডুৰেন্স টো খুব দৰকাৰ মানে ওভাৰঅল এটা এয়া লাগে ফিটনেস লাগে তাৰ কাৰণে মই ভাবিলো সাইক্লিং ইজ দা বেষ্ট ওয়ে আৰু তেতিয়া মানে কোভিডৰ পিছত ৰাস্তাত মানুহ নাথাকে গাড়ী নাথাকে so it was like a meditation প্ৰথমতে গুৱাহাটী ইন এন্ড around গুৱাহাটী যাও তাৰ পাছত লাহেকে পবিতৰা নাৰেংগীৰ পৰা এইটো ৰাস্তাত কোনো মানুহ নাথাকে হেনেকে ষ্টাৰ্ট কৰিলো সদায় গধূলি ওলাও তাৰ পিছত কি হয় এভৰি উইকেণ্ডত মই ৰাতিপুৱা 5টা 6টাত ওলাও আৰু হোল ডে আই কাম বেক বাই 7টা 8টা মানত মানে মই ঘূৰি আহো আৰু হোল ডে মই সাইক্লিং কৰো নন স্টপ উইদাউট এনি ফুড উইথ অনলি উইথ আপোনাৰ লিকুইড মানে বেসিক্যালি ওয়াটাৰ আৰু গ্লুকোজ হয় এনেকে মই মেইনটেইন কৰো আৰু তাৰ পিছতে বিহুৰ সময়ত মই ভাবিলো যে নাই এবাৰ কাজিৰঙা মাৰি আহো অকল এডভেঞ্চাৰ কিবা চ্যালেঞ্জ এটা লও চ্যালেঞ্জ বিকজ আপুনি যেতিয়া ইটস বেসিক্যালি নিউৰোপ্লাস্টিসিটি বুলি এটা কথা আছে আপুনি যদি আপোনাৰ নিজক চ্যালেঞ্জ নকৰে তেতিয়ালে আপুনি স্ট্যাটাস কো এটা মেইনটেইন কৰে সো to overcome that particular status quo you always need to challenge yourself point to be noted challenge হিচাপে লব যে এটো কাম মই কেতিয়াও নাই এটো কাম মই নোৱাৰো সেইটো কাম আসলে ট্রাই কৰিব লাগে হয় না স্যার এক্স্যাক্টলি হেইটোৱে কাজনা জানিটো কন্টিনিউ কৰক ৰাস্তাত খাও মানে লিকুইড আৰু মই ফুড বেসিক্যালি লোৱা নাছিলো অনলি মই গ্লুকন সি মই আমাৰ যেটো সৰুতে আমি যেটো গ্লুকন দি হোৱাইট কালাৰ এক্স্যাক্টলি পেকটো যে থাকে হয় পানী বটলত মিক্স কৰি হেতু খাই গৈছে আৰু মাজত 2-3 কাপ কফি খাও আৰু তাৰ পিছত ৰাইস ৰুটি নাই একো কোনা খাও দিস গাৰ্মিন আই থিংক FX6 এটো মই 21 ত লৈছিলো 3000 songs ৰেকৰ্ডিং কৰিব পাৰে সো 3000 songs on my Garmin watch earpods and cycle and me and that's a meditation yes. Mane I enjoy the entire journey I mean I cannot explain actually and I always mane khodai solo koru ma groupot na ja and groupot gole kotha কৰা হয় so I can dedicate myself so every weekend moi enike cycling koru ebar goisilu yar pora ekdom apunar Bongaigaon ebar goisilu mane solo day hetu moi koisu aru ataitke mor eta experience ase je ebar that was the hottest day I suppose 22 তে again hottest day asile অসমত মই গৈ বৰপেটা পাইছোগে বৰপেটা পৰা ৰিটাৰ্ন হৈ আছিল নলবাৰী আহি পাইছো হাইৱে then I really felt like I was going to collapse okay মানে ইমান গৰম আছিল it was the hottest day I was trust yes it was around 1 o'clock 2 o'clock একদম পুৰা সূৰ্যৰ ওপৰত মই আপুনি বিশ্বাস নকৰিব হাইৱেৰ ওচৰত চাইকেলখন পেলাই মই I lie down
মানুহ শুই দিছে উপায় নাই মানুহ আহি পেলাই কয় কিবা হলি কিবা হৈছে মই নাই 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 ডন্ট ওয়াৰি মই একো হোৱা নাই মই আধা ঘণ্টা মান ৰিলাক্স কৰি পিছত তাৰপিছত মই হাইৱেৰে আনাহিলো হাইৱেৰে এইকাৰণে হনাই যদি মোৰ কিবা এটা হৈ যায় মই হাজু অটতে সোমাইলো এটলিষ্ট মানুহৰ মাজেদি আহিম কিবা এটা হলে এটলিষ্ট মানুহে মোক হেল্প কৰিব পাৰিব মানে এটো মানে কেনেবা অনুপ্ৰেৰণামূলক কথা মানে 62 আপোনালোকে বাৰে বাৰে মই পইণ্ট কৰি আছো তেখেতে যেটো জাৰ্নি কৰি আছে যেটো লাইফষ্টাইল কৰি আছে দুবছৰ আগত মানে 60 আছিলে এই কথাটো বাৰে বাৰে পইণ্ট কৰিছো ছাৰ কিন্তু দেই মানে এটো বহুত ভাল লগা কথা বহুত ইনস্পিৰেশন এটো আই থিংক আপুনি তাকে কয় যে there is nothing called impossible yes it's only mind game yes আর impossible শব্দটো I am possible yes that's true impossible means I am possible spelling today আছে I am possible বঢ়িয়া কথা হয় আৰু তেখেতৰ লগত দিগন্ত ব্ৰহ্মণ ছাৰৰ লগত ইমানেই কথা আছে সৰু কথাবিলাক গম পাই থাকো কেনেকৈ গম পাও জানে নে মোৰ সৰু ভন্টি ছাৰৰ ষ্টাফ মানে ছাৰৰ জুনিয়ৰ হয় ছাৰৰ আন্ডাৰত হাইকোৰ্টত আইটি বিভাগৰ হৈ কাম কৰি আছে গতিকে ভন্টিয়ে কইনি বা জানানে ছাৰে এইটো কৰিছে বা জানানে ছাৰ এনেকুৱা মই খুব এক্সাইটেড হৈ থাকো কেনে নহয় ছাৰক এদিন মাতিম ৰিসেন্টলি হেৰি এটা হৈছিলে এই গৰম পানী আপুনি বেগ এটা লৈ শুই দিছিলে হয় মাৰ্শাল আৰ্ট ইজ মাই বেকবোন yes মই এবাৰ ইনজুৰি হল মানে অলপতে মোৰ বেকবোনত ইনজুৰি হল আৰু মই মেডিচিন নাখাও হাৰ্ডলি মই আই ডোন্ট ৰিমেম্বৰ when I took the last medicine in my life I mean God forbids মই সদায় ট্রাই কৰো আৰু মই নিজৰ ওপৰতে ট্রাই কৰো yes healing is our body is such intelligent machine মই তাকে কৈছো মোৰ CGSS মই সেন্ট্রাল গভর্নমেন্টত আছে মোৰ CGSS ৰ কাৰ্ড আছে মেডিচিনৰ I don't remember actually মই লাষ্ট কেতিয়া গৈছিল CGSS মেডিচিন লব কালে মই ৰিমেম্বৰ আজি 5-10 মান আগতে মই মাল্টিভিটামিন লব গৈছিল কিন্তু এটা মাল্টিভিটামিন বন্ধ কৰি দিছে গভৰ্নমেন্টে নর্মস কৰিছে ভিটামিন সাপ্লাই নকৰে গভৰ্নমেন্ট হসপিটালৰ আমি CGSS কাৰ্ড so I don't visit them okay so এই মোৰ যেটা পেইন হল বিজেপি ট্ৰেইনিং কৰোতে মানে পঢ়োতে I straight away মানে হেডেৰে মই স্টার্ট কৰিলো মোৰ প্ৰেক্টিছৰ so I got spinal injury তাৰপিছত এতিয়া আপুনি প্ৰটেক্সা দিগন্ত তাতে যাম কাৰণ আমাৰ হি ইজ দা বেষ্ট এতিয়া স্পোৰ্টছ এয়াৰ কাৰণে ঠিক আছে তই খেলা কাৰণে তই বাচি গৈছ বেলেগ বেলেগ হলে কিবা হৈ গ'ল তোৰ একো হোৱা নাই অলপ হট এণ্ড কোল্ড লেয়া কৰিবি ট্ৰিটমেণ্ট কৰিবি ঠিক হৈ যাব that's the way he told me আৰু মই ঘৰতে মই সেইটোৱে কৰোঁ একচুৱেলি হট ট্ৰিটমেণ্ট কোল্ড ট্ৰিটমেণ্ট এইটো কৰোঁ so সেইদিনাখন এনে পেইন হৈছে মই বেগটো লৈ পেলাই শুই আছো এটা এৰাউণ্ড 9:30 মই আৰ্লি স্লিপ কৰোঁ তাৰপিছত টোপনি আহি গ'ল মোৰ টোপনি আহি যাওঁতে অলপ পিছত মই দেখিছো মোৰ কিবা অলপ জ্বলিছে পিঠিটো তাৰপিছত কি হ'ল মই পাহৰিয়ে গৈছো তাৰপিছত চাওঁ যে একচুৱেলি গামোচাখন লৈ পেলাই মই লওঁ কিন্তু সেইদিনাখন গামোচা লোৱা নাই ডাইৰেক্ট লৈ টোপনি আহি আছিলে টোটো একচুৱেলি বাৰ্ণ হ'ল ওপৰৰ স্কিনটো তাৰপাছত মইতো ভয় খালো ইট ৱাজ এৰাউণ্ড 10:30-11 আৰু মোৰ মানে বহুত ৱেল ৰিচাৰ্ড ডক্টৰ কিছুমান আছে মোৰ বেটছমেট one of them is Dr. Raman Talukdar Bopeta Medical College principal tak phone কৰিছো 11 it was around 11:15 okay মই জানিছিলো যে ৰেসপন্স নাপা মানে 11:15 ত হিও সোনকালে হৈ যায় মই ৰেসপন্স নাপালো মোৰ বিৰাট ভয় লাগিছে যে কাৰণ বাৰ্ন ইনজুৰি ইজ ভেৰি ডেঞ্জাৰাছ একচুৱেলি কোল্ড ট্ৰিটমেণ্ট কৰিব লাগে লগে লগে মই ৰাতি 11টা বজাত শাৱাৰ হেণ্ড শাৱাৰটো লৈ পেলাই বহি আছো তাত around 10-15 মিনিটছ তাৰ পাছত মই কেমেৰামেনকে ফটো লৈ চাইছো ওকে ৰঙা হৈ গৈছে পিঠিখন আৰু এটা জায়গাত খালি স্পটত বগা মাংস ওলাই আহিছে ওকে আচ্ছা মই হোল নাইট আপসাইড ডাউন হৈ পেলাই শুই আছো ৰাতি ফোন আহি যায় around 1:30 মানৰ মানে বোলে কি হ'ল তোৰ ৰাতি বোলে এনেকুৱা হ'ল আপোনাৰ এটা কোল্ড ট্ৰিটমেণ্ট কৰিছো around 15 মিনিট ঠিক আছে তই ৰাতিপুৱালৈকে চা আৰু নহলে তই ডক্টৰ এবাৰ দেখাই লবি তই মৰ্নিঙত মই 9:30 মানত মই নেমকেয়াৰত বাৰ্ন ইউনিটত গৈছিলো আপুনি ইমান ঠাণ্ডাত 15 মিনিট চাৱাৰত ঠাণ্ডাত এনেকে ইয়েছ আইস বাথ কৰো এতিয়া মইতো বেলেগ কথা হ'ব আইস বাথটো বেলেগকে পাতি একদম চাৱাৰৰ ঠাণ্ডাটো একো নহয় একচুৱেলি ইটছ অল এগেইন মোৰ কৈছো এভৰিথিং ইজ ৰিলেটেড টু ইয়োৰ মাইণ্ড অলপ প্ৰথমতে অলপ ঠাণ্ডা লাগে তাৰপিছত ইয়োৰ বডি গেট ইউজ টু মানে এডাপ্ট কৰি লয় আপুনি যদি চাই নেশ্যনেল ইনষ্টিটিউট অফ হেল্থ বা পাবমেডৰ ৰিচাৰ্চ জাৰ্নেল এতিয়াতো কমপ্লিট সায়েন্স হেজ চেঞ্জ ন আগৰ যিবিলাক আছিলে আমাৰ মানে আইডিয়া এইবিলাক সব ভুল প্ৰমাণিত হৈছে মানে কি হয় আমাৰ বডিটো ইমান ইন্টেলিজেন্ট এজ আই সেড আৰ্লিয়াৰ যে এটা অটোমেটিক এডাপ্ট কৰিব পাৰে এটা মানুহে জ্বৰ হৈছে দুদিন তিনদিন জ্বৰ হৈছে এন্টিবায়োটিক খালে হয় ইমিউনিটি সাপ্ৰেস হৈ গ'ল হয় বডিক ফাইট কৰিব লাগে আপোনাৰ যদি জ্বৰ হৈছে মানে কি
something is happening, so body immune system is fighting against it, so temperature আহিছে so only thing চাব লাগে যে temperature to 100 বা 110 হ'ব না লাগে যদি তার তলত থাকে automatically আপনি ভাল protein ভাল diet খাও that is very important fighting মানে আমি শরীৰটো এনার্জি কৰিব পায় fuel কৰিব পায় whatever you eat right so তারপরে হয় গতিকে ঔষধ লগে লগে জাম্পিং ইনটু মানে মেডিসিন so it is not a good habit মই একো ইয়া কৰা নাই কিন্তু বেসিক্যালি যিমান পাৰে বডিটো ইমিউনিটি টু গ্রো কৰিব লাগে এটা ইমিউনিটি গ্রো কৰিলে আপোনাৰ অটোমেটিক মানে সাপ্রেস হ'ব ডিজিজ বিলাক মানে আমি জি মন যায় খাই পেলে ফেট বার্নিং কৰাৰ প্ৰিফাৰ কৰিব নে আমাৰ মন গৈছে কিন্তু কন্ট্ৰোল কৰাটো it's a complete science ঠিক আছে ফিটনেস আমাৰ how our body reacts it's a complete science ঠিক আছে বহুতে নাজানে এই কাৰণে মানে রং কনসেপ্টত থাকে রং আইডিয়া কি হয় স্যার বেসিক্যালি as I said আমি কি খাও আমি খোৱা বস্তুবিলাকৰ ভিতৰত তিনটা মেজৰ কম্পোনেন্ট আছে প্ৰটিন কাৰ্বোহাইড্ৰেটস এন্ড ফ্যাট আপুনি যদি এথলেটিক ফিটনেছৰ কথা কয় হয় মই ফাৰ্স্ট এথলেটিক ফিট বিকজ আই এম এন এথলেট এথলেটিক ফিটনেছ বুলি ক'লে মানে কি হ'ব মই যেটা ক'লো চাৰিটা কম্পোনেন্ট আছে your endurance মানে cardiovascular health যেটো আছে আৰু second strength power then third balance and fourth flexibility এই চাৰিটা মানে কম্বাইন কৰি আপুনি you should make your exercise regime so that you are benefited holistically in 4 ways মানে কিছুমান মানুহ আছে অকল রানিং কৰি থাকে ঠিক আছে আপুনি চাব তেখেতৰ মাসল বিলাক কমি গৈছে lean and thin হৈ গৈছে মানে that is very bad muscle loss is very dangerous হয় আৰু especially after 40 আপুনি যদি literature চাই after 40 every year some percentage of your muscle get lost yes sarcopenia বুলি কয় আৰু after 50 and 60 মানুহবিলাক সব muscle নাইকিয়া হৈ গৈছে it is very more dangerous than cancer okay sarcopenia ঠিক আছে কারণ আমার বডি টু যেটো মেইন মানে ফিটনেস বুলি কলে আপনার মাসলস আর দা কোর্স ওকে যদি আপনি রানিং করে আপনি কার্ডিওভাস্কুলার হেলথ ইজ ওকে বাট হোয়াট অ্যাবাউট ইওর স্ট্রেংথ এন্ড পাওয়ার সো ফর দ্যাট ইউ নিড টু ডু রেজিস্ট্যান্স ট্রেনিং ইট ক্যান বি লাইট ওয়েট অর ফ্রি বডি ওয়েট বহুত দেয়ার আর ভেরিয়াস টাইপস অফ এক্সারসাইজ সো that helps you in being in building strength cardiovascular running cycling apni ji kore then your flexibility is very important আজিকালি মানুহে আপুনি যদি স্কোয়াট কৰিব কয় আমি আজিকালি ওয়েস্টার্ন কমোডার ইউজ কৰো কিন্তু আগতে গাঁৱত ইন্ডিয়ান স্টাইল এই ইন্ডিয়ান স্টাইলে বহিবলে কিমান জন মানুহে পাৰে আপুনি কব মোৰ লগৰবিলাকৰ কথা বছৰ ইয়াতে বহিব নোৱাৰে so that is one sign that your flexibility is less and flexibility less means you are actually prone to lot of মানে problems ঠিক আছে ঠিক তেনেদৰে ব্যালেন্স মানুহে বুঢ়া বয়সত after 50 60 ব্যালেন্স কৰিব নোৱাৰে ঠিক আছে so balance flexibility strength and endurance athletics performance or karone all these 4 parameters are needed এটা for example any kind of athletic sports মই specially com martial art আমাৰ এই চাৰিটাই কৰো আমি ঠিক আছে so that you are benefited এটা কথাটো হৈছে কি আপুনি কলে যে খোৱাৰ কথাটো আইলো মই এতিয়া মানে আমি body energy কৰবা পাই there are 3 pathways basically okay the first pathway is pathogenesis pathway second is glycolytic and third is oxidative e ki hoy first jetu ase heikini mane up to apuni jibila sprinters mane it last he particular pathway last for around 8 seconds so sprint a dash 100 meter dash 50 meter dash jetu koro ami sprinting koro tar jetu power lage that comes from your first pathway jetu ATP generation additional triphosphate buli koy aru heitu actually hoy from creatine phosphate buli eta component eta ase amar body e create kore so but it doesn't last more so hey power to ahe from the first pathway energy to so apuni hey first 10 second jetu energy pale boom marile boom spin korile hey to ahibo tar pora it doesn't last second pathway apni second stage to ki apuni dhorok from 10 seconds to around 5 minutes 10 minutes lege jetu exercise kore yes hey to apna glycolytic mane glycogen convert hoy kon carbohydrate or pora glycogen hoy pala apni power to pai thik ase so this is the second stage of power the energy you are getting okay then the third is oxidative means that aerobic what is aerobic long distance running marathon so there oxygen is used okay eta kotha hoche ki apuni je aro fat burn hoy last the long endurance running of fat burn hoy gotike apuni target koribole you have to practice in all the 3 pathways
ওকে ঠিক আছে কাৰণ কি মই আমি এটা আমরা কইছো আমার মিক্স মার্শাল আর্ট মই এটা মিক্স মার্শাল আর্ট খেলো তার আপনার 3 মিনিটৰ রাউন্ড 2 মিনিটস 1 মিনিট গ্যাপ 4টা 5টা রাউন্ড হয় বাট 2 মিনিটস is equivalent to your 4 hours of normal manual যেটো এক্সারসাইজ কৰে তাত আপোনাৰ ইউনিট অল ইউনিট পাৱাৰ you need endurance আপুনি এটা যেটা পাঁচ মুখত পৰিব then you will be losing all your stamina আমাকে আৰু এটা কথা কওঁ আপুনি মই কৈছো 62 এজত আপুনি আপোনাৰ নিজৰ পুত্ৰ বয়সৰ 20 বছৰীয়া ল'ৰাৰ লগত যেটো কম্পিটিশন কৰে হেতু কক এটো কি I am the eldest member in the group so আমি যেতিয়া এতিয়াটো MMA মই 2014 ৰ পৰা কৰি আছো so এতিয়া সব বিলাকে hardly 25 years yes প্ৰথমতে সিহঁতে মোক পাতা নিদিয়ে সিহঁতে ভাবে যে সিহঁতৰ ইকুইভ্যালেন্ট হ'ব আৰু অলপ স্ল্যাং ওয়ার্ড ইউজ কৰে প্ৰথমতে তাৰপিছত মই কওঁ and 78 মেট্ৰিক তাৰপিছত সিহঁতে অলপ চিন্তা কৰে তাৰপিছত মই কওঁ 78 yeah তাহলে মই কৈছো 1988 I passed out from engineering এটা 80 স্যার আমাৰটো বৰ্নে হৈছে 86 ত লাহে ডিসটেন্স টু মেইনটেইন কৰে এনিৱে জকস এপাৰ্ট মানে কি হয় যেটো মোৰ লগৰ কোনো নাই গতিকে মই খেলিবই লাগিব সিহঁতৰ লগত তেতিয়া হালি সো মই বেনিফিটেড হওঁ কাৰণ definitely there is a age gap মানে 25 years and 62 মানে 1/3 of the age so সিহঁতৰ যেটো পাৱাৰ so I also get agitated inspired so it's a two way it's always two way okay so that is one thing so I was coming to the eating habit so basically আপোনাৰ ডিপেন্ড কৰে আপুনি যদি এক্সারসাইজ কৰি বার্ন কৰে yes sir calorie in it's simple mathematics actually is calorie in equal to calorie out okay আপুনি calorie in calorie out yes আপুনি কিমান ক্যালোরি খাইছে আৰু কিমান বার্ন কৰিছে যদি ইকুয়াল হয় that means you are maintaining your body composition health ঠিক আছে আপুনি যদি খিনাব বিচাৰে আপুনি ক্যালোরি ডেফিসিটত যাব লাগিব simple mathematics so basically কি হয় quantified food habit yes portion control yes আপুনি মই বিচাৰ কৰে মই কিচেনত এখন ইলেক্ট্ৰনিক weighing scale আছে ঠিক আছে so মানে জুখি খায় yes মই ভেজিটেবলস লৈছো ইকুইভ্যালেন্ট টু কিমান আকৌ জুখো very nice একদম clear you calculate how much calorie you take yes মোৰ ঘৰিয়ে মোক দিয়া how much I burn আৰু এটা কথা আছে total daily energy expenditure TD হেতু বহুতে নাজানে আপুনি মই এক্সারসাইজ কৰিলো I burn 500 1000 calories ঠিক আছে কিন্তু মই ৰাতিপুৱা পৰা শুই উঠি আমাক মিনিমাম এটা ক্যালোরি লাগে যেটো আমাক সার্ভাইভ কৰাৰ কাৰণে আপুনি যদি কোনো এক্সারসাইজ নকৰে you still need some calories yes okay so সেই ক্যালোরি খিনিও এড হ'ব যে total daily expenditure means আপুনি ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি খোৱালৈকে কিমান ক্যালোরি apart from the active calorie means exercise কৰোতে যিখিনি ক্যালোরি বানে that is active part পেসিভ আছে আপুনি ঘৰৰ হাউসহোল্ড কাম কৰিছে আপুনি এক্সারসাইজ কৰিব লাগে মইতো কওঁ জীৱন নাযাবা ঘৰ মুছক বহি পেলাই ঠিক আছে বেসিক্যালি অ্যাক্টিভ লাইফস্টাইল the main motto to keep yourself fit is active lifestyle আজিকালি অসুখ কি this is a lifestyle disease হয় আপুনি whether it is diabetic whether it is hypertension thyroid আৰু আপোনাৰ stress yes that is very important আটাইতকৈ স্যার স্ট্রেস টোৱে বেয়া yes আমি you have seen my ring this is a smart ring okay মই হেতুকে চাই আছো মানে আসাৰৰ ring এটা দেখিছো অলপ বেলেগ লাগিছে মই চকু পৰি আছে আৰু লাষ্টত কৰিলো হেতেন so this is a smart rings it gives you lot of parameters মানে কি খুই থাকিলে ঘড়িটো পিন্ধি থাকিব দিগদাৰি পাও এটো কোনো দিগদাৰি নাই ঠিক আছে মানে ringটোত সেন্সৰ আছে okay আপোনাৰ মানে মানুহজন বয়সৰ লগত ফিটনেস স্টাইল বস্তু যিখিনি ইউজ কৰিছে এবিলা মই প্ৰথম দেখিছো মানে ভাল লাগিছে মই বহুত বছৰ হৈ গ'ল 4 বছৰ মান ইউজ কৰি আছো মানে ইমিডিয়েটলি আই থিংক 20 মানৰ পৰা ইউজ কৰো সো ই আটাইতকৈ বেছি মই কি ইউজ কৰো ইয়া কি চাও মাই স্লিপ প্যাটাৰ্ন ভেরি ইম্পৰ্টেন্ট প্যাৰামিটাৰস ইজ ৰিকভাৰী এক্সারসাইজ কৰক কাম কৰক আপোনাৰ যদি ৰিকভাৰী নহয় then you are not maintaining optimum health ঠিক আছে সো এটা ৰিকভাৰী কেনেকৈ হ'ব recovery main is sleep quality sleep it's not the duration of the sleep আমি normally call science se call je 7 hours sleep optimum sleep 7 hours lage 7 hours jodi duration hoy total I tell you moi check korile tare 4 ta parameters thake 4 ta era thake stages thake tai duta se jodi deep sleep aru random eye movement REM boli koy
এই দুটা পজিশনত মানে ষ্টেজত আপোনাৰ ৰিকভাৰী হয়। আপুনি 7 আৱাৰ যদি স্লিপ কৰে, মই চাওঁ 7 hours because I go to bed around maximum 9:30. Maximum 9:30. So I get up by 5. Okay. I get up by 4. Okay. So এই 7-8 hours যেটা অলপ সময়টো বেডত যোৱাৰ লগে লগে টোপনি নাই। So it gives me the entire circadian clock মানে আমাৰ শোৱাৰ প্যাটাৰ্নটো কৈ দিয়ে আৰু ই কৈ দিয়ে যে মোৰ out of that total duration ইমান REM ইমান hours. So 7 hours যদি হয় মোৰ REM is around 45 minutes and deep sleep is around 1 hour, less than 1 hour. That means out of 7 hours more recovery was during that REM period of 1.5 hour. Okay. So that is important. Okay. Yes. So that quality of sleep আমাৰ আজিকালি লাইফষ্টাইল চেঞ্জ হৈছে, মানুহে ৰাতি দেৰিকে শুৱে, ৰাতিপুৱা সোনকালে উঠে বা দেৰিকে উঠে। This is one of the factor that আমি মানে এটা we are not living a healthy lifestyle. ঠিক আছে, আৰু ইয়াতে এটা কথা আছে, you need dedication আৰু perseverance, consistency, এই তিনটা বস্তু লাগিব। আপুনি কবলে ইজি, আকৌ ৰিপিট কৰি দিয়ক। dedication, consistency and perseverance. I mean, for me, health is wealth. Yes, sir. Health is wealth. It is sobe jane. I have passed through stages of life where I have gone through that stages of life, so I know the value of health. Yes. And for me, I think if you are not falling sick, yes, if you are not going to doctor, if you are not taking any pills, you are the happiest person and you are the luckiest person on the earth. Believe me. Hoy sir, hoy. Karon apunar hoar loge loge, it's not only you, your entire family suffers. Gotike why not ami kiman apni 4 din apunar 1 ঘন্টা সময় দিয়ক, half an hour je সময় দিয়ক নিজৰ হেলথত, এক্টিভ লাইফষ্টাইল এটা এয়া কৰক, গুড ফুড হেবিট কৰক, আৰু আপুনি এগেইন কামিং বেক টু কি খাব লাগে। মইতো চিট মিল কৰো once or twice in a week, কাৰণ কিয় মই জানো যে I'm going to burn next day। আৰু কনসিস্টেন্সি, যদি সদায় ব্লান্ট ফুড এটা খাই থাকে, মই বইল খাই ভাল পাওঁ, মই প্ৰিফাৰ বইল ফুড, কিন্তু at some point of time মানে কিবা আমাৰ খাম কিমান খাই, you need to change, right? So সেইদিনাখন মই একদম পুৰা ভালকে ফ্ৰাই চাই কৰি খাম, ঠিক আছে। so গতিকে সেইটোৱে কথা যে কনসিস্টেন্সিটো মেইনটেইন কৰাৰ কাৰণে you need variety. Yes. I don't believe in having bland food or just strict diet throughout the years. No, I don't believe in that, because I am 100% sure if you are saying that, I am sure that you are not doing consistently, going consistently, because consistently you cannot maintain like that. আমার তো টেস্ট বাড আছে, আমার তো খাবলৈ মন যায়, খাপ অলপ সব খাপ, কিন্তু যিবিলাক এস্টাবলিশ যে আপুনি স্যাচুরেটেড, পলি স্যাচুরেটেড ট্রান্স ফ্যাট খাব নালাগে, গুড ফ্যাট খাব লাগে, আজিকালি তো কৈ আছে গুড ফ্যাট খাব লাগে। আপোনাৰ এটা ব্ৰেইনৰ 90% of the brain is what? Good cholesterol, good fat. আপুনি যদি আজিকালি ডিমেনচিয়া হয়, আলজাইমাৰ ডিজিজ হয়, কিয়? ড্ৰাইনেছ। কিয় মানুহে মই সকদম ঘি নাখাওঁ, গুড ফেট নাখাওঁ, ইজ omega 3, even omega 6, both are important. omega কম্পোজিশনটো বেছি কম, omega 3 টো বেছি খাব লাগে, omega 6 টো কম খাব লাগে। So there's a good fat, right? It's much better than saturated fat, because I'm not a good foodie. So মই সাপ্লিমেন্ট হিচাপে মই খাব লাগে, কাৰণ কিয় ultimately I need the energy, right? মই যদি ফুডৰ পৰা নাপাওঁ, মই ভয় কৰোঁ আচলতে। আজিকালি সব ফালে ফুড ভেজাল, কিচেন গাৰ্ডেন আছে, ইটস ওয়েল এণ্ড গুড, আদাৰৱাইজ তো আপুনি বজাৰত দেখিব সব এয়া, তাতকে নোখোৱাকে থকাই ভাল। কিছুমানে গেছৰ কথা কয় ন, আপোনাৰ নাই চাগে গেছ? নাই। গেছ নহ'বৰ কাৰণে আপুনি কি কৰে? ক'ব নোৱাৰো চাগে, ইয়াতে বাই দ্য গ্ৰেছ অফ এলমাইটি অফ এজত তেখেতে যি মন যায় তাকে খায়। মানে মইতো কোৱা নাই যে তেওঁ তেখেতে, আপোনালোকে দেখিয়ে গম পাইছে, যি মন যায় তাকে তেখেতে নাখায়, মানে খোৱাটো কণ্ট্ৰল কৰিব নালাগে বুলি কৈছে, ৰাইট? মানে খাব লাগে, খাওক, আপুনি এক্সাৰচাইজো কৰক, ভালকে খাওক, গুড ডায়েট কৰক। 5টা বজাত উঠি যাওঁ, মানে বডি ক্লক এলাৰ্ম আহি যায়, দেন মই বাকী নেচাৰেল এইখিনি কৰি পেলাই আপোনাৰ মই ভেৰি কৰে দেই। এতিয়া মই এট প্ৰেজেন্ট কৰি আছো, মই মানে সদায় চেঞ্জ কৰি থাকো, 2 মাহ 3 মাহৰ মূৰত চেঞ্জ কৰি থাকো। এট প্ৰেজেন্ট মই ৰাতিপুৱাই খাওঁ এপল চাইডাৰ ভিনেগাৰ 2 স্পুন উইথ ৱাটাৰ, ঠিক আছে? ওকে। তাৰপিছত মই পানী খাই পেলাই দেন আই গো ফৰ দ্য জিম। বানানা এটা খাওঁ, বানানা খাই পেলাই আই গো ফৰ দ্য জিম। জিমত আমাৰ একচুৱেলি টোটেল ডিউৰেশ্যন 1.5 hour হয়। ওকে। মানে তাৰ ভিতৰত মানে এক্টিভ স্পাৰিং আৰু লৈ পেলাই 45 মিনিট, বাকীখিনি আমাৰ এক্সাৰচাইজত যায়, ঠিক আছে? So
সেইখিনি কৰো আৰু মই জিমত চেঞ্জ কৰি থাকো এতিয়া এট প্ৰেজেন্ট এগেইন আই এম ডুইং ৱেট ট্ৰেইনিং এতিয়া মই এনে কৰি থকা নাই আৰু মোৰ ইনজুৰি হ'ল সো মই 2-3 মান্থস আকৌ ৱেট ট্ৰেইনিং কৰি মাই গো টু ডিফাৰেন্ট জিম তাতে যাওঁ আৰু মই MMA আৰু মাৰ্শাল আৰ্টৰ কাৰণে বেলেগত যাওঁ এনেকুৱা কৰি থাকো এতিয়া মই এইটো ৰুটিন হৈ আছে যে মই ৱেট ট্ৰেইনিং কৰি আছো জাস্ট টু বিল্ড আপ মাসলস এণ্ড ষ্ট্ৰেংথ ঠিক আছে বহুত দিন কৰিলো সো এচিবি খাই মই বানানা খাই পেলাই জিমত যাওঁ আহো আহি পেলাই মই একো নাখাওঁ ৰাতিপুৱা আই ডোন্ট হেভ এনি ব্ৰেকফাষ্ট ঠিক আছে তাৰপিছত আহি পেলাই মই আৰু এটা কল খাওঁ খাই পেলাই এতিয়া মই কাৰ্কুমিন যিটো টেবলেট কাৰ্কুমিন আপুনি জানে এইটো মানে বেসিক্যালি হালধিৰ টেবলেট মানে এক্টিভ ইনগ্ৰেডিয়েন্টস ইজ বেসিক্যালি হালধিৰে বনাই সো ইটস এন্টি ইনফ্লেমেটৰি সো হেতু এটা টেবলেট খাওঁ ক্যাপসুল খাই পেলাই বাস মই অফিস যাওঁ অফিসত কফি ব্ল্যাক কফি একাপ খাম এটা বজাত sharp 12:30 to 1 o'clock I had my lunch so dal aru sal moi besi khao one kotora etia moi je koisu moi quantitative nutrition korisilo আমি 3 বছৰ কৰিছো so I know now etia মই measure নকৰো etia মই বাটি তো মই মোৰ বাটি কেটা মান আছে মই দেম বা এটো বাটি মোৰ ইমান খেনি গতে সেই কেটা বাটি ইউজ কৰি পেলাই মই খাও গতিকে you get used to that আপনি দেখিলে মই গম পাও yes অফিসতে মই হেতু কৰো তাৰপিছত এটা বজাত লাঞ্চ কৰি পেলাই আৰু গধূলি অলপ স্ন্যাক্স কিবা খাওঁ ফ্ৰুটস খাওঁ তাৰপিছত 8:30 latest by 9 dinner and then my day is over and one thing মই 9টা বজাৰ পিছত I don't check my phone এইটো আটাইতকৈ বেয়া ডিজিজ it's a disease বুলি মই কম আমাৰ এই addiction normal mobile phobia enough heavy বুলি কয় it's a disease yes এই যে মানুহবিলাকে সেকেন্ড মই মানে চাই থাকিব কিবা আছে নি চাই থাকিব দিস ইজ ডিজিজ একচুয়ালি মোৰ ফোনত মানে মোৰ ইয়া আছে সেটিংস আছে যে ইট গোস টু স্লিপ মোড অটোমেটিক্যালি মই ফোন কৰিলে এবাৰ ৰিং হ'ব কিন্তু মই গম নাপাওঁ ৰাতিটা কৰিলে গম পাওঁ আৰু ওকে খালি মই তাতে মই এক্সেপশন দি থৈ দিছো কাৰণ ফ্যামিলি মেম্বাৰে যদি ফোন কৰে কিবা ইমাৰ্জেন্সি কাৰণে কৰিব পাৰে আদাৰৱাইজ ইটস normally so বহুতে ফোন কৰে ইমান ফোন কৰিলে মই গমে নাপাওঁ স্লিপ মোডত গুচি যায় okay so I mean very my disciplinary way মই এটো মেইনটেইন কৰো আৰু ইন্টারমিডিয়েট ফাস্টিং এর নেক্সট টেক্সট হচ্ছে অটোফেগি আপনি জানেন না জানেন এই টার্মটা শুনিছেন না অটোফেগি ইটস মোর দ্যান 18 আওয়ার্স যদি আপনি ফাস্টিং করে একচুয়ালি কি হয় এগেইন মই কৈছো আমাৰ বডিটো ইমান ইন্টেলিজেন্ট মই 32 আওয়ার্স লৈকে কৰিছো দ্যাট ইজ অটোফেগি একচুয়ালি অটোফেগি কি হয় all the cells bad cells dies মানে আপনি স্যার ক্যান্সার সেল কি আমাৰ সবৰে বডিত ক্যান্সার সেল আছে কিন্তু ইমিউনিটি কম্প্রোমাইজ হোৱা মানুহবিলাকক দে ওভারকাম আৰু অ্যাটাক কৰে ঠিক আছে অ্যাক্টিভ হৈ যায় আৰু মানে আমাৰ সবৰ বডিতে ক্যান্সার সেল আছে ব্যাড সেল গুড সেল দুইটা থাকে ঠিক আছে কিন্তু ইমিউনিটিৰ ওপৰত ডিপেন্ড কৰে ঠিক আছে গতি আপোনাৰ যেতিয়া ইন্টারমিডিয়েট ফাস্টিং বা অটোফেগি মোডত যায় তেতিয়া কি হয় ইয়াৰ সেলস বিলাকে ফিট নাপায় তাৰ মানে মেইনলি গ্লুকোজ সুগার very dangerous right সবেই জানে সো যেতিয়া গ্লুকোজটো নাপায় হেবে খাব নোৱাৰে ক'ৰ পৰা যায় থাকিব সো দে ডাই আউট ওকে that is the basic funda of intermittent fasting so basically আপুনি জানে আপোনাৰ লিভাৰৰ সেল বিলাক every 3-4 months regenerate হয় okay so আপোনাৰ যদি লিভাৰটো বেয়া হৈছে আপুনি একদম ৰেস্ট্ৰিক্টিভ ডায়েট কৰক ভাল ডায়েট কৰক ইন্টারমিডিয়েট ফাস্টিং কৰক আপুনি ডক্টৰৰ তাত যাবই নালাগে ডায়েট ভাল হৈ যাব বডি এগেইন আগৰ কনসেপ্ট আছিল কি আপুনি যেতিয়া বুঢ়া হ'ব আপোনাৰ ব্ৰেইনৰ নিউৰনছ বিলাক ডাই আউট হৈ যায় দিস এ ৰং কনসেপ্ট এডাপটিভ ওয়ে আজিকালি নিউৰোপ্লাস্টিসিটি মই যেটো কৈছো নিউৰোপ্লাস্টিসিটি এট এনি পইণ্ট অফ এজ ইউ ক্যান জেনাৰেট নিউ নিউৰন ওকে সো তাৰ কাৰণে কি উপায় আছে যারা ভিডিওস উপায় মই কৈছো ইউজ দ্য ৰং হ্যান্ড আপুনি সদায় ৰাইট হ্যান্ডে টাচ কৰে মই সদায় লেফট হ্যান্ডে এসপ্তাহ কৰিম ঠিক আছে মই সদায় এটা ৰাস্তাৰে মই অফিসত যাম মই কালি ঘুৰি যাম আননোন ৰোডেদি যাম সো দ্যাট নিউরনস গেট অ্যাক্টিভেটেড রাইট হ্যান্ডেদি লিখো লেফট হ্যান্ডে ট্রাই यस রাইট হ্যান্ডেদি ঘৰ মছে ৰাইট হ্যান্ডেদি কৰক ঠিক আছে আৰু লেফট হ্যান্ডে কৰক মানে ৰং হ্যান্ড ইউজ কৰিব লাগে ঠিক আছে তাৰপিছত আপনি জগিং কৰক বল লৈ পেলাই দ্যাট চেস ইজ ভেরি গুড দ্যাট ইজ স্টিমুলাই ওকে ইট ইজ স্টিমুলাই ঠিক আছে যদি স্টিমুলাই দিয়ে ব্রেইনত সো ইট জেনারেটস নিউরন যেটা নিউরাল নেটওয়ার্ক বুলি কয় নিউরনস আর connected to each other so it develops so এতিয়া কি হয় সাপোজ আজি আপুনি হেড ইনজুরি হৈছে আপোনাৰ ড্যামেজ হৈছে এটা পাৰ্টত কিবা এটা ড্যামেজ হৈছে সো
আপোনাৰ যদি বেটাৰ গুড নিউৰল প্লাস্টিচিটি থাকে তেতিয়াহ'লে সেই নিউৰলকেইটা ৰিজেনাৰেট কৰিব কেপাচিটি ইজ হায়াৰ তো সেইটোৰ কাৰণে ইটছ নট অনলি your physical health muscles then your mental health কেনেকে বনাব এক্সাৰসাইজ কৰিলে দিস ওয়ান অফ দা ওয়ে দ্যাট আপনি এক্সাৰসাইজ কৰিলে নিউৰোপ্লাস্টিচিটি বাঢ়িব পাৰে আকৌ তাৰ এটা কথা আছে যে আপুনি জানে চাৰিটা বেসিক্যালি হৰমোনস আছে হ্যাপি হৰমোন বুলি কওঁ আমি কি ডোপামাইন সেৰোটোনিন ঠিক আছে ডোপামাইনটো কি আপুনি যদি ভাল গান শুনে ফিল গুড আপুনি সেৰোটোনিন কেতিয়া হয় ফিজিক্যাল এক্সাৰসাইজ যদি কৰে ঠিক আছে অক্সিটোসিন কেতিয়া হয় আপুনি যদি ভাল লগা বস্তুটো রিপিটেটিভ ওয়েট করে সো দোজ আর বেসিক্যালি গুড হরমোনস আর দ্যাট অলসো গিভস ইউ মেন্টাল এন্ডিউরেন্স বা মেন্টাল স্টেবিলিটি আপনি মেন্টাল কন্ডিশনের কারণে ভাল সো এখানে মানুহে কয় যে মই যেতিয়া ডিপ্রেসড হ মানে তো ডিপ্রেস হয় লাইফত বহুত স্টেজেস পার হয় ঠিক আছে সো আই হিট দ্য জিম মই বেসিক্যালি আজি যদি মই 50টা কিক মারিছো সেইদিনাখন 100টা কিক মারিম I get tired, I get fatigued, but mentally I get elevated because of my release of that good hormones, dopamine, serotonin, oxytocin. So all that 4 kinds of hormones get accumulated. So I feel good. So it's a complete science actually. These are the things you cannot avoid in life. Yes. But you have to survive. Aru eta kotha ase je ajikali ako eta kotha hoise je aging or logot bahut dhonor external factor ahi jay. Dependency ahi jay. I don't want to depend on anyone. Yes. Aji my 62 years old, my 70, 80 years old. I don't want to, mugula eta lakoti diya. I mean, God forbid. That is the ultimate. So, amar to ita 60 years of age, mane retirement age, it should be changed now. Now scenario has changed. Yes. Mane Harvard or joti David Sinclair or literature पढ़े. Aging is a disease now. जैसे कि अपना diabetes is a disease. Aging is very soon going to be termed as a disease. মানে ভাবি হলো স্যার Yes. আৰু মোৰ আমুকটো হল মোৰ 80 হল মোৰ 60 হল আপুনি জানে তাতে দুটা ধৰণৰ কথা আছে এজ chronological age and biological age. Chronological age you cannot play and more 62 is 62 because I'm 63 born. কিন্তু biological age can always be reduced. Science has proved that. Yes. That is why people say age does not age is a number. Age is a number. It is proven by science that that David Sinclair John Howard or genetics doctor by scientist there are a lot of theories they have tested on rats 25 years old komi jay age to now they are going the human trial one age reversing and it's achievable. Supplement both of supplement lobo lage na lage it's a totally debate. Well, thumb rule is active lifestyle 0.8 to 1 gram per kg of body weight protein requirement. So Muljuti 65 kg I have been maintaining since last I don't remember 35 years plus. My weight is 65, neither up neither 65 means I need 65 grams of protein. Okay, because I need an active lifestyle. So মই ক'ৰ পৰা পাম মই এটা এগত কিমান পাম বইল এগ ফুল এগত around 7 grams মই যদি 4টা খাও 45 grams near to that সদায়তো 4টা নাখাও so যেতিয়া মই জিমত যাও yes I take protein supplement but good source আজিকালি মাৰ্কেটত বহুত 2 নম্বৰী বস্তু আহে so everywhere like আমাৰ ফুডত যেনেকৈ আহে সাপ্লিমেন্টটো মানে বহুত 2 নম্বৰী আহে so good sourceৰ পৰা ল'ব লাগে it's good যদি এক্সাৰসাইজ কৰে protein loboi laibo protein supplement nolole apuni foodor pa lobo laibo so if you get that much of protein from food well and good if you don't get I don't get so I take simple rule okay tar logot antioxidant lobo lage so I take another Sinclair kotha konte moi NMN supplement which is basically neoclimate mononucleotide boli koy etu mane precursor to NAD is again basically it's an enzyme which helps in generating which helps in making new cells in the body so age reversing karone NAD and resveratrol boli duta coenzyme ase so resveratrol we get it from I suppose angurot pai okay black angur kintu apuni mane 1 gram power karone you have to have around 1 kg of yarn gotike it is not possible so resveratrol supplement I take
So NMN and resveratrol supplement I take this for 3 months. Ako gap di diyo. Tabisod mo omega 3, omega 6 lo multivitamin lo 3 months. Ako gap di diyo. Tabisod mo magnesium is for neuroplasticity of your brain. So magnesium I take for 3 months. So mo break di di lo. Not at a stress mane continuous no kore. Kya apna gutekhini bostu body pori jay. Yes. Gutekhini pori jay. Exactly. Gutekhini continuous process pori jay. Hi. Eti apnar moi academic career le jao. Memorable মানে মোমেন্ট কিছুমান আছে নেকি কটনৰ পৰা 12 আমাৰ এটা পি ইউ বুলি কৈছে পি ইউনিভাৰ্চিটি 81 82 বেটছ পাছ কৰি পেলাই ইঞ্জিনিয়াৰিং এসি জয়েন কৰিছিল মেকানিক্যাল মোৰ মামা মেকানিক্যালত আছিল হি ওয়াজ মাই আইডিয়াল একচুয়ালি দো আই গট 10th পজিশন মানে জেই নাছিলে কমন যেটো টেস্ট আছিল সো মই মেকানিক্যাল ব্লাইন্ডলি মানে মামাক ফলো কৰিছিল মামা আছিল এগ্ৰিকালচাৰ সিভিল ইঞ্জিনিয়াৰ ৰিটায়াৰ কৰিছে সো মামাই কৈছে মেকানিক্যাল মই মেকানিক্যাল কৰি বাট দ্যাট ইজ ভেৰি ৰং একচুয়ালি মানে কি you should have flexibility মানে fix eta mindset level na lage kitar life thik ase it's gone now so mechanical pohi ta pisot mechanical pass kori pela mo koisu na mato sakori nokoru mor army jua defense jua khub issa asile kinu ma deutai mane single son allow nokorile tothapi moi ebar try korisil ya pasot kintu moi goi last ot moi qualify nokorilu jeniba thik ase ta pisot moi ki kori MBA I was not interested Tita computer just ahise I am talking about 88 sorry 86 er computer science ani Guwahati ahise aru Guwahati oha nai ha tabi only Apple Aptech buli computer private organization bilake diploma kiba dia arambho koise aru apuni janibo amar jitu generation ase na ami maximum technology change dekha paisu ine oh yes ami moi kaam korisu even floppy drive we boot kori machine thik ase DOS machine ako floppy drive nasile card edi boot koro aise floppy drive ahile tar bisot COBOL language ahile Fortran ahile tar bisot ami etia tar bisot Windows 3.1 mane whole lot of changes mane 88 er pura 2000 mane bodike I think we are the most privileged mane group of people mane batch যে আমি মানে কমপ্লিট সিসেন্স দেখা পাইছো we can কোৰিলে ঠিক আছে এটা মই চণ্ডীগড় গলো চণ্ডীগড় মই পোষ্ট গ্ৰেজুৱেট ডিপ্লোমা ইন কম্পিউটাৰ এপ্লিকেশন কৰি পেলা মই কম্পিটিটিভ এক্সাম দি MIC where I am the first batch of all India recruitment for MIC National Informatics Center এটা ট্ৰেইনিং কমিশনৰ আন্ডাৰত আছিল তাত পিছত যেনিবা মিনিষ্ট্ৰি হোৱাৰ পিছত মিনিষ্ট্ৰি অফ ইনফৰমেশ্যন টেকনলজি আন্ডাৰত আহিলে সো এইটো মই দিল্লী জয়েন কৰিলো ট্ৰেইনিং হল মোৰ ফাৰ্ষ্ট পোষ্টিং তাৰ পিছত আহিলে শিলঙত ফ্ৰম স্ক্ৰেচৰ পৰা আৰম্ভ কৰিলো Silangor pora moi golos Nolbarit Silongot asile 5 years I started MIC from scratch in Shillong okay tar bisot Nolbari to scratch pa start korilo Nolbari 9 বছৰ আছিলো Nolbari pora Guwahati আহিলো Guwahati te retire hoisu as deputy director general apuni kole interesting yeah apuni মোক কৈছিলে যে সুলি ৰাখিছিলে মই মানে কি হৈছে মই কিটা ঘৰৰ পৰা মানে মোক কিটা কোনো বাইন্ডিংছ নাছিলে এটাই লৰা মোৰ ভন্টি এজন আছে we are two only মানে মা দেউতা কেতিয়া নকলে এইটো নকৰিবি বুলি বাট গড মানে ফৰ দিস যে মই মানে বেছি স্পইল নহলো দেই কাৰণ কি হ'ব নোৱাৰো কিবা আছিলে নহলে দেয়াৰ এম্পল অপৰচুনিটিজ কি মা দেউতা মোক কেতিয়া নকলে এইটো নকৰিবি বহুত কৰিব পাৰিলো হেতেন কিন্তু কৰা নহল এনিৱে কিন্তু কিছুমান আছিল যে মই সদায় মানে ষ্টাইল আৰু এইবিলাকত মানে সদায় আগৰ ফালে যে কিবা এটা আহিলে I think I am the first person having a ponytail from engineering college আৰু ইয়াৰিং মোৰ ব্যাটসম্যান ৰমেন তালুকদাৰ হিতে যাব তেতিয়া মই I think ফাৰ্ষ্ট সেমিস্টাৰ মই তাক কলো ৰমেন মই আহি আছো যেটাটো ফোন নাই তাৰ নকলে মই কি কৰিব আহিছে মই বলে মই কাণখন ফুটাব লাগে তো পহলা আছে নেকি কিয় কাৰণে কাণ ফুটা মই ইন পিন্ধিব লাগে আরে পাগল হৈছে নেকি মানে পাগল সাগৰ না মই আহি আছো মই গৈ তাৰ হিতে যে সাৰ্জাৰী কৰি আছিল ওপিডিত আছিল মই এটা হস্পিটালত ওলালো মই কাণ ফুটা মই নোৱাৰো ঠিক আছে মই নাৰ্ছটা গৈ ফুটালে কাণ ফুটালো প্ৰিন্সিপাল ছাৰে এদিন মাতিলে দিগন্ত কি এটো পনিটেলটো কি স্যার ইয়াৰিং বেয়া দেখাইছে না এটা খুলি দিবা স্যার মোৰ ভাল লাগিছে আৰু বুলি কয় বুজি আলি কিন্তু মই নখলিলো এনে তাইলে পনিটেল ইয়াৰিং বুলি আপুনি কলেজ গৈ আছে মানে I think ইঞ্জিনিয়াৰিং কোনো নবেলি চাইছে লাগে আৰু আমি আগতে খুব কাজিয়া কৰিছিলো কাজিয়া মানে not because of me আমাৰ এটা ইনসিডেন্ট আছিল যে গুৱাহাটী মানে লতাশিল থানাত মোৰ লগৰ এটা বেয়াকে মাৰিলে মই ৰাতি 11টা বজাত পূজা চাব গৈছো মই পগলা হৈ গলো তই কিয় মাৰিবি তাক
সেই মানুহজনৰ গাড়ীখন ভাঙি চাঙি উৎপাত কৰিছে আৰু ৰাতি গ'লে তাৰপিছত 12টা বজাত পলাই দিলো আকৌ তাৰপিছত পুলিচে আহি পেলাই মোৰ লগৰ গোটেই 7-8জন মান আছে সিহঁতক ধৰিছে সিহঁতক কৈছে পুলিচে কৈছে দেই এই পনিটো লাগে লাগে আমি ইমান ভাল মেলাবি আমি ক'ত পনিটেল আমাৰ লগত পনিটেল আৰু ইয়াৰিং পিন্ধা ল'ৰা নাই দেই মই পেলাই ঘৰত গৈ শুই আছো আৰু পিছদিনা তই হ'লে আমাক মাৰিছে মানে কি হৈছে মানে পুলিচ আহি পেলাই গোটেইখন বিচাৰিছে এই পনিটেল আৰু ইয়াৰিং পিন্ধা ল'ৰাটোক লাগে বোলে মানে দেট কাইণ্ড অফ মানে আমাৰ ষ্টুডেণ্ট লাইফটো সেনেকুৱাকে পাৰ কৰিছো আৰু স্পৰ্টিং আছিলো তাৰপিছত কাজিয়া মেলা কৰিছিলো আগতে আৰু স্যাৰ এন্টায়াৰ নৰ্থ ইষ্টত আপুনি নেটৱৰ্কৰ কামিং টু প্ৰফেচনেল লাইফত মই বহুতখিনি কৰিছো যিমানখিনি কৰিব পাৰো কেইবাটাও প্ৰজেক্ট কৰিছো most importantly মই ধৰক নেশ্যনেল নলেজ নেটৱৰ্ক বুলি আমাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ এটা প্ৰজেক্ট এটা লঞ্চ কৰিছিলে অনাৰেবল চেণ্ট্ৰেলে মানে প্ৰাইম মিনিষ্টাৰে কৰিছিলে এইটোত মই কোঅৰ্ডিনেটৰ আছিলো গুৱাহাটীৰ কাৰণে It is basically high bandwidth low latency network. আৰু গুৱাহাটী এটা আসাম সেক্ৰেটাৰিয়েটত যেটো নেটৱৰ্ক চলি আছে মই কৰিছিলো 2018ত আজি যি ফাইল যিমান নেটৱৰ্ক অফ backbone is riding on that only. That is my big achievement. The government of Assam খুব সহায় কৰিছিলে. So that was the first one of its kind network in across India. যত মানে মই IPv6 টেকনলজি ইউজ কৰিছিলো কোনো সেক্ৰেটাৰিয়েটত নাছিলে মানে 40 gig backbone এটা নেটৱৰ্ক এটা আৰু still running even after 2018 ৰ পাছত ইমান বছৰ হৈ গল এন্টায়াৰ নৰ্থ ইষ্টত নে এন্টায়াৰ ইণ্ডিয়াতে নাছিলে নাছিলে 2018 ত আপুনি অসমলৈ আনিছে অসমলৈ মই হেতু নেটৱৰ্ক 40 gig backbone ৰ নেটৱৰ্ক কোনো নেটৱৰ্ক সেক্ৰেটাৰিয়েটত নাছিলে কোনো ইণ্ডিয়াত কোনো নাছিলে ফাৰ্ষ্ট আসামতে আহিছে আসামতে ফাৰ্ষ্ট with the technology the latest technology okay basically technology is my profession. Yes. And fitness is my passion. Okay. So, এই দুটা লৈ মই জিয়াই থাকো। So actually কি জানে learning is a lifelong process actually. মই এতিয়াও লাৰ্ণ কৰো, এতিয়াও মই পঢ়ো। মানে আৰু বেসিক্যালি এটো ফিল্ড কম্পিউটাৰ সায়েন্স ফিল্ডটো এনেকুৱা যে every other day new inventions are coming up. আমি কি শিকিছিলো is no use now. হয়। আপুনি যদি আপডেটেড নহয় না you will be thrown out. Yes. As simple as that. আপুনি যদি knowledge updation নকৰে there is no point. আপনি কব পাৰে there is no value of getting first class in your engineering college in that present scenario. আমি যেগুলা কইছে it is of no relevance now. ওদিকে it's a learning process. মানে মোৰ মানে নতুন সেটআপটো আপোনাৰ খুব ভাল লাগিছে আজি আৰম্ভ কৰাৰ আগতে মোৰ অলপ হাইক বিকজ মই সদায় টেকনলজি ভাল পাওঁ আপোনাক আহি পেলাই চালো ফাৰ্ষ্ট টাইম মই দেখিলো এই সেটআপটো বৰ ভাল লাগিছে মানে পডকাষ্ট মই শুনি আছিলো আৰু বেছি ইকুইপমেন্ট নালাগে বা যেটা ইকুইপমেন্ট লৈছে আই এম ভেৰি হ্যাপি আৰু আপোনাৰ বেষ্ট উইচেছ থাকিল আৰু আজি ফাৰ্ষ্ট ইনোভেশন হৈ গ'ল নতুন সেটআপৰ একদম এগৰাকী মই হেল্প কৰিলো আপোনাক মানে সেটআপ কৰি দিওঁতে সো ইটস মাই প্ৰিভিলেজ ভাল লাগিলে এটিটিউড আপুনি মানে ছাৰৰ মানে তেখেতৰ হাতত এটা এইটো এটিটিউড বুলি লিখা আছে আৰু তেখেতে মোক কৈছিলে যে এটিটিউড ইজ এভৰিথিং কি ক'ব আপুনি এটিটিউড ইজ এভৰিথিং ফৰ মি ইন লাইফ সবৰ কাৰণে না এইটো কথা yes I think ji nahok how do you tackle what is your attitude that defines your personality যেটো এক মাহৰ ব্ৰড কৰে হয় 62 years তেখেতৰ কেনেকৈ ইমান হ্যান্ডসাম আৰু স্মার্ট ইয়ং হৈ আছে ফিটনেস মেইনটেইন কৰি আছে মোৰ মানে ওয়ার্ড নাই আপোনাক ক'বলৈ মই ভিতৰৰ পৰা একদম ভন্টৰ পৰা ইমপ্ৰেছ হৈছো বহুত লাইফষ্টাইলটো তেখেতে 1 month ব্ৰড কৰে মই ৰিলিজিয়াস নহয় কিন্তু হেলথৰ কাৰণে মই ফ্ৰম দ্য সাইন্টিফিক পইণ্ট অফ মই যেটো কলো এটোফেগি দেন ইন্টারমিটেড ফাস্টিং আৰু মই আই ট্ৰাই টু ডু দ্যাট মানে আপোনাৰ মহালয়াৰ পৰা কালী পূজা লৈকে বিকজ মই কালী পূজা কৰো আৰু মই ভাল পাওঁ মই আই বিলিভ অন সুপাৰ পাৱাৰ something is there so I trust in that and my faith আছে আৰু মই বহুত ৰিজাল্টটো পাইছো ঠিক আছে so there is a supreme power you turn it in any way in any religion for me there is no religion ঠিক আছে whether it is Kali or এটা discipline life এটা যেটা lead কৰিব লাগে you need some some point right yes so that only helps so otherwise it's nothing religious okay so মই কালি আৰু শিৱৰ ইয়া কৰো so কালী পূজা মই কৰো so সেই মহালয়াৰ পৰা মই হি around 1 month মই water fasting কৰো
মানে অকল পানী খাই থাকে অকল পানী আৰু গ্লুকোজ আৰু খুব বেছি মানে মানে ইয়াৰ জুচ মানে নিজে বনাই খোৱা আৰু আপুনি মই যেটা ফাৰ্স্ট টাইম কৰিছিলো ইউ হ্যাভ বিলিভ মইতো উইকেণ্ডত সাইক্লিং কৰি থাকো so first 5 days অলপ দিগদাৰি হয় because your body has to adapt as I said body is very intelligent okay it adapts automatically so you have to train your body you have to train your mind you have to train your body you have to train your entire physiology body ঠিক আছে so it gets adapted to that গতিকে এই যে adaptation of 5 days it takes the time of 5 days for getting adapted to that lifestyle so after 5 days how do I cycle see ratipa 5 pa godili 5 12 hours only with water manu khode to mathai nughura I don't feel anything I still go to the gym I do cycling every Saturday Sunday weekend mane second Saturday Sunday whole day yeah during that period also so that's the power you get so and yes you get the power there is no doubt about it and I moi eta kotha biswas koru I practice before I preach আজি মই যিখিনি কথা কওঁ মই কাবাক কথা কওঁ মই now it's a age to give back to the society is মই সদায় youngster বিলাকক মই কবলে ভাল পাওঁ because what I have learned out of my own experience I tested on myself ঠিক আছে গতিকে I don't just preach I practice and then I preach thank you very much আপোনাৰ আজি বহুত ভাল লাগিলে বহুত কথা শুনিলো আৰু মোৰ পডকাষ্টত আপুনি আহিলে কেনেকুৱা পালে নাজানো বহুত ভাল লাগিলে মোৰ আৰু এখিনি গুড মেছেজ খিনি সোসাইটিলে দিব পাৰিলো মোৰ ইমান ভাল লাগিছে কাৰণ মই I think this is the best channel nowadays you know আৰু podcast মই সদায় ভাবি আছিলো যে কোৱাজিৰ পডকাষ্টত যাই অলপ ক'ব পাৰো thank you আপুনি যেতিয়া মোক ক'লে কালি পৰহি ভাৰ্গৱী যে পডকাষ্টৰ মাতিব so I was looking forward আৰু basically কি মই as I said we also need to give something to the society to the youngsters right so যদি মই এজন ল'ৰা বা এজন ছোৱালীক যদি মই মোটিভেট কৰিব পাৰো that's the great achievement nothing else in life কেতিয়া তো আৰু পাবলৈ নাই আকৌ সব দিবলৈ আছে আপুনি যে ক'লে এজনক পাৰো বুলি মই কনফিডেন্ট I will follow you definitely yes আমি এজনো যদি চেঞ্জ হয় আৰু আমি সেলফ ডিফেন্সৰ কথা ক'লো যে এটা আজিকালি এদিনীয়া নহয় এইবিলাক বস্তু as I say commitment consistency and perseverance এই তিনটা বস্তু লাগিব to excel in any field for that matter so self defense এনেকুৱা নহয় আজিকালি women's that এদিন self defense এটা বস্তু মই দেখাই দিলো তাৰ পিছত নাই মইতো গভৰ্ণমেণ্ট অফ আসামক মই ৰিকুৱেষ্ট কৰিব বিচাৰিছো যে মাৰ্শাল আৰ্ট should make compulsory for all at the school level yes it should be এটা আছে কিন্তু it is voluntary কোনোবা আছে টাইকোয়ান্ডো আছে কোনোবা কানে any kind of martial art should be made compulsory in the school level itself আৰু it gives you mental agility mental strength confidence lot of things but আকৌ ভয় নকৰো মই সৰুৰ পৰা যেতিয়া অকলে ট্ৰেইনত বিশ্বাস কৰে যে আমি যেতিয়া ট্ৰেইনত গৈছিলো তেতিয়া জেনাৰেল পাছত গৈছিলো নানচাকো এডাল মোৰ থাকে সদায় you know what is নানচাকো ব্ৰুচলি এনেকুৱা কাঠৰ প্ৰিন্ট এইটো নানচাকো কয় ন নানচাকো এডাল মই সদায় কেৰি কৰি মাজত চেইন থাকে নানচাকো কয় আৰু এটা ইন্টাৰেষ্টিং ঘটনা মই কওঁ ট্ৰেইনত মই যেতিয়া জেনাৰেল বাছত যাওঁ বেডিং লৈ ফুৰো আগতে বেডিং লৈ ফুৰো আমি বেডিঙৰ ভিতৰৰ পৰা নানচাকো এডাল উলমাই থৈ দিওঁ তাৰমানে এটা দেখিছো আৰু এনেকুৱা দুটা ইনসিডেন্ট হৈছে য'ত আমি বিহাৰৰ মাজেদি গৈছো আৰু জানে বিহাৰত কেনে আগতে বহুত খতৰনাক আছিল মানে বিহাৰৰ মাজেদি ৰাতি ট্ৰেইন গ'লে আপোনাৰ জেনাৰেল বগীটো সিহঁতে উৎপাত কৰিলে মই এনেকুৱা দুটা ইনসিডেন্ট দেখিছো য'ত I had to fight back heart of the Bihar Patna আৰু that confidence I got only because of my background in martial art okay so কাৰণ আপুনি যিকোনো লাইফত যিকোনো ফেস কৰিব পাৰে বাট কনফিডেন্স তো কৰ পৰা আহে গতিকে আউট অফ অল দিস এক্সপেৰিয়েন্স অনলি আমি কেছ কৰিম এক লাইন কক আপুনি মৰ্নিংত যে ডাইৰেক্ট হুইছে কোনটো কথা লিখে স্পেচ টু কৈ দিয়ক ওকে সেলফ এফাৰ্মেশন এন্ড পজিটিভিটি মই সদায় ৰাতিপুৱা শুই উঠি ডাইৰেক্ট এটা বস্তু লিখো যে my day is going to be the best day most accomplished and I'll be happy I'll become happier than yesterday and this 2025 is going to be the most amazing year for me thank you very much ভাল লাগিলে স্যার আজি এলি আজি আকৌ লগ পাম মই খুব আৰু মোৰ কংগ্ৰেচুলেশ্যন টু ইউ এন্ড বেষ্ট অফ লাক থ্যাংক ইউ আপুনি এনেকুৱা পডকাষ্ট কৰি যাওক মানুহক মেছেজ দি যাওক সোসাইটি so it's a high time for us to give back to the society yes sir thank you ভাল লাগিলে thank you